আৰু সঁচাকৈয়ে মই এদিনাখন পঢ়া শুনা কৰি এই ACS বিষয়া হৈছিলোঁ, অৰ্থাৎ মানে অসম অসামৰিক সেৱা, অৰ্থাৎ SDC, তাৰমানে হাকিম। আগৰ দিনত হাকিমে কৈছিল, এতিয়াও হাকিমে কয়, হাকিম মানে মেজিষ্ট্ৰেট, আৰু সেইটো হৈছিলোঁ। গতিকে মোৰ এই সপোনটো সঁচাকৈয়ে এদিন ফলিয়াইছিল, কিন্তু ফলিয়াবৰ কাৰণে বহু কাল লাগিছিল। ফলিয়াবৰ কাৰণে কিন্তু বহুত ধৈৰ্য ধৰিব লগা হৈছিল। ধৈৰ্য কেনেকুৱা, মই ধৰক শিক্ষকতা কৰিব লগা হৈছিল। আমি এখেতসকলক ছাত্ৰ হিচাপে পাইছিলোঁ। বিজনীত গ'লোঁ, তাৰো ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰিলোঁ। টিউশ্যন কৰিলোঁ, ৰাতিপুৱা টিউশ্যন, আবেলি টিউশ্যন, ৰাতিপুৱা 2টা, আবেলি 2টা, হোটেলত ভাত খাওঁ। তাৰপিছত যেনিবা আমাৰ ভাইটিহঁত গ'ল, একেলগে ৰন্ধা মেলা কৰি অলপমান সুবিধা হ'ল। তাৰপিছত মই টিউশ্যন বাদ দিলোঁ। টিউশ্যন বাদ দি আৰু পঢ়া শুনা আৰম্ভ কৰিলোঁ। MA পঢ়াৰ কাৰণে পঢ়া শুনা কৰিলোঁ। তাৰপিছত ACS দিয়াৰ কাৰণে পঢ়া শুনা কৰিলোঁ। আৰু শেষত মই ACS মই 3বাৰত পাইছোঁ। আছাম চিভিল ছাৰ্ভিচ মই 3বাৰত পাইছোঁ। 2বাৰ নহয়, এবাৰ নহয়, 2বাৰ নহয়, 3বাৰত মই ACS পাইছোঁ। তথাপি মই এৰা নাছিলোঁ। গতিকে শেষত মই এনেকৈয়ে মোৰ সপোনটো বাস্তৱায়িত কৰিছিলোঁ। গতিকে মই আজিকালিৰ ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে মই কৈছোঁ যে কষ্টৰ মানে বিনা একো ফল মানে হেৰি নহয়। যিকোনো এটা কাম ভাল মানুহ বা ভাল কাম কৰিব লাগিলে কষ্ট কৰিব লাগিব। ভাল এজন কৃষক হ'ব লাগিলেও সেই ৰাতিপুৱা উঠি মানে হালত ধৰিব লাগিব, গৰু চাব লাগিব, বাছুৰ চাব লাগিব, খেতি বাতি কাম কৰিব লাগিব। ভাল এজন ৰাজনৈতিক নেতা হওক, তেখেতসকলে ভালকৈ মানে দেশক সেৱা কৰিব লাগিব। শিক্ষক এজন হওক, কলেজৰ প্ৰফেচাৰ হ'বলৈ লাগিলে তেখেতসকলে কষ্ট কৰিব লাগিব। ভাল ব্যৱসায়ী এজন হ'ব লাগিলেও কষ্ট কৰিব লাগিব, আৰু ভাল অফিচাৰ এজন হ'ব লাগিলেও কষ্ট কৰিব লাগিব।